আজিৰ তাৰিখত গৌৰৱ গগৈক অসমৰ ৰাইজে যিখিনি কথা সুধিছে সেই কথাখিনিৰ উত্তৰ দিলে ৰাইজৰ ক্ষোভ নোহোৱা হৈ যাব। আজি নলবাৰীবাসী ৰাইজ হ'ল অত্যন্ত ৰাষ্ট্ৰীয়তাবাদী আৰু জাতীয়তাবাদী মানুহ। দেশখনক প্ৰাণ ভৰি ভাল পায়। কোনোবাই দেশখনৰ লগত শত্ৰুতা কৰিলে, দেশখনৰ লগত কোনোবাই যদি বেয়া কাম কৰে, সেইটো নলবাৰীবাসী মানুহে কেতিয়াও সহ্য নকৰে। তেখেতে পাকিস্তানলৈকে গৈছিল নে নাই, তেওঁৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় হয় নে নহয়, আৰু তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা টকা লয় নে নলয়, দৰমহা লয় নে নলয়, সেইখিনি কথাই ৰাইজে সুধিছে। সেই কথাখিনি তাতে কৈ দিলে মানুহৰ ক্ষোভ শেষ হৈ যাব। আৰু যদি তেওঁ সেইকেইটা কাম কৰিছে, ৰাইজেতো ক্ষোভ কৰিবই। আৰু নলবাৰীবাসী ৰাইজেতো 100% ক্ষোভ কৰিব, কাৰণ নলবাৰীবাসী ৰাইজ হ'ল জীৱনতকৈ, নিজৰ জীৱনটোতকৈ দেশখনক বেছি ভাল পায়। গতিকে দেশখনক ভাল পোৱা মানুহেতো পাকিস্তানৰ এজেণ্ট হ'লে কেতিয়াও বিশ্বাস নকৰিব। পাকিস্তানৰ এজেণ্ট হ'লে তেওঁলোকক প্ৰত্যুত্তৰ দিবই। আৰু এইটোতো মই ভাবোঁ যে নলবাৰীবাসীয়ে এটা নিদৰ্শন দেখুৱাই দিছে যে হয়, পাকিস্তানৰ লগত সম্পৰ্ক থকা মানুহক আমি কেতিয়াও আদৰি ল'ব নোৱাৰোঁ। তেওঁ স্পষ্ট কৰি দিলে যে তেওঁ নাই, সম্পৰ্ক নাই, তেওঁৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় হয়, তেওঁ পাকিস্তানত ফুৰিব গৈছিল বা কিবা কাৰণত গৈছিল, যি গৈছিল কৈ দিয়ক, সিমানখিনিয়ে কথা। সেইখিনি নক'লেতো মানুহে ক্ষোভ কৰিবই। আৰু নলবাৰীবাসীৰ ক্ষোভটো স্বাভাৱিক। ইয়াত আৰু কোনো মন্ত্ৰী বিধায়কৰ কথা কৈ লাভ নাই। এইবিলাক সাধাৰণ ৰাইজ ওলাই আহে, আহিবই ওলাই, এইটোতো নেচাৰেল কথা। কাৰণ এনেকুৱা ঘটনা এটা সাংসদ এজনে কৰিলে কিয় ওলাই নাহিব? 26ত বিৰোধী শূন্য হৈ যাব নেকি? বিৰোধী শূন্য মানে অসমত কিছুমান এনেকুৱা অঞ্চল আছে য'ত আমি ভোট নাপাওঁ, তাত বেলেগে ভোট পায়। এতিয়া বিৰোধী তাত ভোট পাবই। কিছুমান অঞ্চল আছে, সেই অঞ্চলততো কোনোবা জীয়াই থাকিব। এতিয়া কংগ্ৰেছ জীয়াই থাকে নে, UDF জীয়াই থাকে নে, ৰাইজৰ দল জীয়াই থাকে নে, মানে AJP জীয়াই থাকে, মই নাজানো। কিন্তু সেইবিলাক জেগাত কোনোবা জীয়াই থাকিব, সিমানেই আৰু আমি য'ত আছোঁ আমি থাকিম। উল্লেখ কৰিছে যে আচলতে তেখেতক এইকাৰণে বাধা দিয়া হৈছে যে 26ত কংগ্ৰেছৰ চৰকাৰ হ'ব, তেখেতে উল্লেখ কৰিছে। তেখেতে যদি ভাবে যে এই ধৰণে ভাৰতবৰ্ষৰ বা অসমৰ ৰাইজক মূৰ্খ বনাই পাকিস্তানলৈ গ'লেও তেওঁক অসমৰ বা ভাৰতবৰ্ষৰ ৰাইজে আদৰি ল'ব, তেতিয়াহ'লে তেওঁৰ দৰে মূৰ্খ মানুহ আৰু নাই। মই সেইটোৱে কওঁ, তেওঁ যদি এনেকৈ পাকিস্তানত যোৱা, নিজৰ সতিহন ল'ৰা ছোৱালীকো বিদেশী কৰি ৰাখা, ভাৰতীয় নকৰাকৈ ৰখাৰ পিছত যদি অসমৰ ৰাইজে তেওঁক নেতা বনাওঁ বুলি ভাবিছে, তেওঁৰ দৰে মূৰ্খ মানুহ নাই আৰু। আজিৰ তাৰিখত গৌৰৱ গগৈক অসমৰ ৰাইজে যিখিনি কথা সুধিছে সেই কথাখিনিৰ উত্তৰ দিলে ৰাইজৰ ক্ষোভ নোহোৱা হৈ যাব। আজি নলবাৰীবাসী ৰাইজ হ'ল অত্যন্ত ৰাষ্ট্ৰীয়তাবাদী আৰু জাতীয়তাবাদী মানুহ। দেশখনক প্ৰাণ ভৰি ভাল পায়। কোনোবাই দেশখনৰ লগত শত্ৰুতা কৰিলে, দেশখনৰ লগত কোনোবাই যদি বেয়া কাম কৰে, সেইটো নলবাৰীবাসী মানুহে কেতিয়াও সহ্য নকৰে। তেখেতে পাকিস্তানলৈকে গৈছিল নে নাই, তেওঁৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় হয় নে নহয়, আৰু তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা টকা লয় নে নলয়, দৰমহা লয় নে নলয়, সেইখিনি কথাই ৰাইজে সুধিছে। সেই কথাখিনি তাতে কৈ দিলে মানুহৰ ক্ষোভ শেষ হৈ যাব। আৰু যদি তেওঁ সেইকেইটা কাম কৰিছে, ৰাইজেতো ক্ষোভ কৰিবই। আৰু নলবাৰীবাসী ৰাইজ 100% ক্ষোভ কৰিব, কাৰণ নলবাৰীবাসী জীৱনতকৈ, নিজৰ জীৱনটোতকৈ দেশখনক বেছি ভাল পায়। গতিকে দেশখনক ভাল পোৱা মানুহেতো পাকিস্তানৰ এজেণ্ট হ'লে কেতিয়াও বিশ্বাস নকৰিব। পাকিস্তানৰ এজেণ্ট হ'লে তেওঁলোকক প্ৰত্যুত্তৰ দিবই। আৰু এইটোতো মই ভাবোঁ যে নলবাৰীবাসীয়ে এটা নিদৰ্শন দেখুৱাই দিছে যে হয়, পাকিস্তানৰ লগত সম্পৰ্ক থকা মানুহক আমি কেতিয়াও আদৰি ল'ব নোৱাৰোঁ। তেওঁ স্পষ্ট কৰি দিলে যে তেওঁ নাই, সম্পৰ্ক নাই, তেওঁৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় হয়, তেওঁ পাকিস্তানত ফুৰিব গৈছিল বা কিবা কাৰণত গৈছিল, যি গৈছিল কৈ দিয়ক, সিমানখিনিয়ে কথা। সেইখিনি নক'লেতো মানুহে ক্ষোভ কৰিবই। আৰু নলবাৰীবাসীৰ ক্ষোভটো স্বাভাৱিক। ইয়াত আৰু কোনো মন্ত্ৰী বিধায়কৰ কথা কৈ লাভ নাই। এইবিলাক সাধাৰণ ৰাইজ ওলাই আহে, আহিবই ওলাই, এইটোতো নেচাৰেল কথা। কাৰণ এনেকুৱা ঘটনা এটা সাংসদ এজনে কৰিলে কিয় ওলাই নাহিব? 26ত বিৰোধী শূন্য হৈ যাব নেকি? বিৰোধী শূন্য মানে অসমত কিছুমান এনেকুৱা অঞ্চল আছে য'ত আমি ভোট নাপাওঁ, তাত বেলেগে ভোট পায়। এতিয়া বিৰোধী তাত ভোট পাবই। কিছুমান অঞ্চল আছে, সেই অঞ্চলততো কোনোবা জীয়াই থাকিব। এতিয়া কংগ্ৰেছ জীয়াই থাকে নে, UDF জীয়াই থাকে নে, ৰাইজৰ দল জীয়াই থাকে নে, মানে AJP জীয়াই থাকে, মই নাজানো। কিন্তু সেইবিলাক জেগাত কোনোবা জীয়াই থাকিব, সিমানেই আৰু আমি য'ত আছোঁ আমি থাকিম। উল্লেখ কৰিছে যে আচলতে তেখেতক এইকাৰণে বাধা দিয়া হৈছে যে 26ত কংগ্ৰেছৰ চৰকাৰ হ'ব, তেখেতে উল্লেখ কৰিছে। তেখেতে যদি ভাবে যে এই ধৰণে ভাৰতবৰ্ষৰ বা অসমৰ ৰাইজক মূৰ্খ বনাই পাকিস্তানলৈ গ'লেও তেওঁক অসমৰ বা ভাৰতবৰ্ষৰ ৰাইজে আদৰি ল'ব, তেতিয়াহ'লে তেওঁৰ দৰে মূৰ্খ মানুহ আৰু নাই। মই সেইটোৱে কওঁ, তেওঁ যদি এনেকৈ পাকিস্তানত যোৱা, নিজৰ সতিহন ল'ৰা ছোৱালীকো বিদেশী কৰি ৰাখা, ভাৰতীয় নকৰাকৈ ৰখাৰ পিছত যদি অসমৰ ৰাইজে তেওঁক নেতা বনাওঁ বুলি ভাবিছে, তেওঁৰ দৰে মূৰ্খ মানুহ নাই আৰু।